এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই সেই শব্দটো বেয়া পাওঁ It cannot be. It cannot be God. Guys, এনেকৈ ভিডিও বনোৱা নহয় মোৰ ধৰি লওক আপোনাৰ ব্লগিং কৰোঁ ক'ৰবাত যাওঁ ভাল ভাল জেগা দেখাবলৈ চেষ্টা কৰোঁ তো আৰু মানে আজি বিশেষ এটা কাৰণত আহিবলগীয়া আছে বহুত বিতৰ্ক হৈ আছে যিহেতু মই আছোঁ আপোনাৰ মাজুলী মানে যেহেতু কালি মই মাজুলী আহিলোঁ আপোনাৰ মাজুলী মানে আপোনাৰ কালি জুবিনদাৰ প্ৰগ্ৰেম আছিলে গড়মূৰ ঠাইডোখৰত তো জুবিনদাই কালি প্ৰগ্ৰেম আছিলে আপোনাৰ গড়মূৰ যি বিহু অনুষ্ঠান মানে পাতিছিলে তো তাত ধুনীয়াকৈ জুবিনদাই গীত পৰিৱেশন কৰিবলৈ গ'ল প্ৰথম গানটো গালে তাৰপিছত অকণ পিছতে তেওঁ মানে এনেকুৱা কিছুমান কথা ক'লে তো কথা কোৱাৰ পিছত মানে মানুহৰ বহুত খং উঠিল আৰু চবফালে এতিয়া বিতৰ্কৰ সৃষ্টি হৈ আছে সেই বস্তুটোৰ ওপৰত তো জুবিনদাই ক'লে যে আপোনাৰ মই এটা কথা খুব বেয়া পাওঁ বোলে প্ৰভু ঈশ্বৰ বুলি যে কয় প্ৰভু ঈশ্বৰ বোলে মই এই শব্দটো বোলে ভাল নাপাওঁ বোলে ঘেণ্টা প্ৰভু ঈশ্বৰ তো সেই কথাখিনি কাৰণে বহুত ভাইৰেল আৰু এতিয়া পূৰা আপোনাৰ মানে নিউজ চাবই নোৱাৰি তো মোবাইল ইনষ্টাগ্ৰাম ফেচবুক চবতে মানে আপোনাৰ বিতৰ্কৰ সৃষ্টি হৈ আছে তো কিমান দূৰ সঁচা কিমান দূৰ মিছা আপোনালোকক সেই কথাটোকে জনাবলৈ আহিলোঁ মই আজি তো আচলতে সেই প্ৰগ্ৰেমটো যিহেতু কালি ময়ো গৈছিলোঁ তো মোৰ ভিডিঅ' কাইলৈ মৰ্ণিং আপলোড হ'ব তো এই কথাটো মানে কি হয় গান গাবলৈ মাতিছে তেখেতক কমিটিৰ মানুহে গড়মূৰ কমিটিৰ মানুহে ধুনীয়াকৈ গীত পৰিৱেশন কৰিবলৈ মাতিছে তেওঁ গান গাব লাগে তো ধুনীয়াকৈ চবৰ লগত কথা বতৰা পাতিছে ঠিকে আছিলে খালি তেওঁ মানে মানুহটো বহুত মানে ধৰি লওক সকলোৱেতো ভালে পায় ন জুবিনদাক কোনে বেয়া পায় তো জুবিনদাক ময়ো ভাল পাওঁ তো জুবিনদাক বেয়া পোৱা মানুহ চাগৈ এতিয়া নাজানো কিন্তু সকলোৱে ভাল পায় বুলি জানো ময়ো ভাল পাওঁ জুবিনদাৰ মানে বিগ ফেন হয় তো কালি তেওঁ আৰু এটা কথা কৈ দিলে কি শ্ৰীকৃষ্ণ ভগৱান নেকি বোলে শ্ৰীকৃষ্ণ মানুহ তেনেকুৱা কিছুমান কথা ক'লে তো মই যিটো শুনিছোঁ মানে সেইটো কৈছোঁ আৰু বেলেগে কি কৈছে নাজানো বা বেলেগে কি শুনিছে বা আপোনালোকে কি শুনিছে আৰু যিহেতু মই লাইভ আছিলোঁ মানে পাৰফৰ্মেঞ্চ যেতিয়া জুবিনদাই যেতিয়া কথাখিনি কৈ আছিলে তেতিয়া বহুত হাজাৰ মানুহ মিনিমাম 10,000 15,000 মানুহ হৈছে মানে সেই ঠাইডোখৰত ষ্টেজটো যোনটো বনাইছে মানে তাতে আপোনাৰ 10,000 মান মানুহ মানে ধৰে ষ্টেজৰ বাহিৰত যিমান মানুহ আছে মানে চব মিলাই 15,000 10,000 মানুহ আছে তো এটা কথা কাৰণে আজি আপোনালোকক মানে ভিডিঅ'টো বনাবলগীয়া আছে তো এনেকুৱা ধৰণৰ ভিডিঅ' মই নবনাৱে তো জুবিনদাই মানে যিটো কথা ক'লে ধৰি লওক আপোনাৰ প্ৰভু ঈশ্বৰ শব্দটো মই ভাল নাপাওঁ তো ঘেণ্টা প্ৰভু ঈশ্বৰ তো তেখেতে কিবা এটা মানে পাৰ্চনেলি কিবা বেয়া কথা স্লেং ইউজ কৰে বেয়া শব্দ কয় সেইটো তেখেতৰ কথা বাট মানুহটোক চবেই ভাল পায় কিন্তু তেখেতৰ সেনেকুৱা অশ্লীল ব্যৱহাৰ কৰাৰ কাৰণে মানে মানুহে মানে বাধ্য হৈ যায় আৰু এই কথাবিলাক আচলতে কোৱাটো কিমান যুক্তি অযুক্তি মই নকওঁ কাকো মই বিতৰ্ক কৰিবলৈ অহা নাই আজিৰ ভিডিঅ'টো জাষ্ট মই কথাখিনি আপোনালোকৰ লগত পাতিবলৈ আহিছোঁ আৰু ভিডিঅ'টো বনোৱা এইটোৱে যে কালি কি হৈছিলে তাত মই সকলোখিনি নিজে চাইছোঁ লাইভ মই আছোঁ তো কালি জুবিনদাই পাৰফৰ্ম কৰিবলৈ যেতিয়া প্ৰথম গানটো আপোনাৰ গাইছে প্ৰথম গানটো গোৱাৰ পিছত আপোনাৰ কৈছে যে মই এটা কথা কওঁ বোলে আপোনালোকে ক'ব যে প্ৰভু ঈশ্বৰ বুলি যে মানুহে যে কয় মানে মই এই শব্দটো ভাল নাপাওঁ বোলে ঘেণ্টা প্ৰভু ঈশ্বৰ তাৰপিছত ছেকেণ্ড আকৌ ক'লে আপোনাৰ কৃষ্ণ বোলে ভগৱান নেকি কৃষ্ণ মানুহহে তো তেনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে পূৰা বিতৰ্কৰ সৃষ্টি হৈ আছে তো মই কাকো বিতৰ্ক কৰিবলৈ অহা নাই জাষ্ট ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে আপোনালোকে কমেণ্ট বক্সটো খালী আছে কমেণ্ট কৰক তো তেখেতক ধৰি লওক কেনেকুৱা ধৰণৰ মানুহে মন্তব্য আগবঢ়াইছে এতিয়া ধৰি লওক আপোনাৰ অসমবাসী ৰাইজে সকলোৱে গোটেই নিউজ চেনেলৰ পৰা ধৰি সকলোতে মানে সেই বস্তুটো বিতৰ্ক হৈ আছে তো এতিয়া কথা এটাই যে প্ৰভু ঈশ্বৰ বুলি ক'লে সকলোৱে জানে যে কিমান মানে মই কোৱাৰ দৰকাৰ নাই প্ৰভু ঈশ্বৰ মানে কি আৰু যিহেতু তাত কালি সত্ৰাধিকাৰো আছিলে আৰু তেখেতলোকেও বহুত লাজ পোৱাদি পাইছে আৰু কমিটিৰ মানুহৰ তেখেতক জুবিন গাৰ্গক মানে জুবিনদাক যেতিয়া কিবাখিনি কৈছে আৰু আমিতো দেখা নাই ধৰি লওক তেওঁ কি কৈছে কিন্তু তেতিয়া জুবিনদাই কৈছে যে মোক কমিটিৰ মানুহে কিবা মানে এখেতলোকে মোক কিবা কৈছে বোলে তো মোৰ ভুল হৈ গ'ল বোলে ঘেণ্টা বুলি কোৱাৰ কাৰণে তো চৰি বুলি জুবিনদাই ক'লে বাট চৰি বুলি ক'লেতো চব বস্তু ঠিক হৈ নাযায় ন তো মানুহ এটা জীয়াই থাকোঁতে ধৰি লওক কিবা এটা বস্তু নাপালে মৰি যোৱাৰ পিছততো নাপায় যিটো বস্তু এতিয়া নহয় 5 মিনিটৰ পিছত হৈ যোৱাটো হৈ যায় বাট
মানে নেক্সট আৰু এটা কথাই কৈছোঁ যে নেক্সট যাতে এনেকুৱা ধৰণৰ কোনো ষ্টেজত পাৰফৰ্ম কৰি থাকোঁতে এনেকুৱা ধৰণৰ কথা বতৰা নকৰক। আৰু জুবিন দাই কি কাৰণে ক'লে, কিয় ক'লে বা কেলৈ ক'লে তেনেকুৱা ধৰণৰ কথা মই নাজানো, বাট মানে তাকে কথাটো ভাবিছোঁ। মানে জুবিন দা ইমান ধৰি লওক গণ্যমান্য ব্যক্তি আৰু সকলোৱে ভালো পায়, বহুত মানুহক হেল্প কৰে। তো আমিও জুবিন দাক ভাল পাওঁ, তো সকলোৱে ভাল পায়। বাট কালি সেইখিনি কথা কিমান যুক্তি কিমান অযুক্তি তো আপোনালোকে ডিচিশ্যন। এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই সেই শব্দটো বেয়া পাওঁ। He cannot be. He cannot be God. Right. আৰু বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে you are God. I am not. যেটা বুদ্ধই কয় যে আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ মই প্ৰভু ঈশ্বৰ। এইবিলাক বস্তু নাকে ক'ব লাগে। So don't say প্ৰভু ঈশ্বৰ। Yes, you respect. Right? You respect me, you respect me. Don't say that. Kita mau kamu dah. Profesor sih, Oblak naik, oblak Hindu juga tu naik, kocu naik. Apar, mana kata kau? Ya, Krishna Bhagavan naik. Tapi Bhagavan asal, he was a man. Apa kata kau ni? Itu yang kau bawa, yang kau ni juga bawa. Mau nak kira kau ni mana? Kita tu kau, itu mau kau sih? Itu bukan orang jaga kau sih. Gimana kata kau? I'm sorry. তো এতিয়া কথা এটাই মানে যিহেতু মেইন কথাটো হৈ গ'ল তেওঁ কালি এখন আপোনাৰ ধৰি লওক প্ৰভু ঈশ্বৰ বুলি কোৱা মানে শব্দটো ইমান ধৰি লওক ঘেণ্টা বুলি ক'লে আৰু সত্ৰাধিকাৰক ধৰি লওক তেওঁ অপমান কৰা দি কৰিছেতো। কাৰণ কালি প্ৰগ্ৰেমত আপোনাৰ অনুষ্ঠানটোত আপোনাৰ বিহু অনুষ্ঠানত সত্ৰৰ সত্ৰাধিকাৰ আছিল আৰু বিভিন্ন বৰেণ্য আপোনাৰ ব্যক্তি আৰু সকলো মানুহ আছিল, ৰাইজ আছিল, 10-15 হাজাৰ মানুহ আছিল। ইমানখিনি মানুহ থকাৰ পিছত তেওঁ বহুত ডাঙৰ কথা এটা কৈ দিছে যে শ্ৰীকৃষ্ণ ভগৱান নেকি, শ্ৰীকৃষ্ণ মানুহ আছিল। আৰু মই স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ, চব আপোনালোকক দেখাই দিছোঁ যে এইখনতে চব পষ্ট কৰিছে, এনেকৈ পষ্ট কৰিছে কাৰণে জাষ্ট কথাটো কৈছোঁ। তেওঁ কালি কি ক'লে, তো শ্ৰীকৃষ্ণ ভগৱান নেকি, শ্ৰীকৃষ্ণ মানুহ হয় বুলি কৈ দিলে। তো সেইটোতো বহুত ডাঙৰ কথা কৈছে। আৰু মানে ভগৱানক লৈ তেওঁ কিবা অপমান কৰাটো সেইটো মানে তেওঁতো বহুত ডাঙৰ এটা ভুল কৰিছে। ভগৱানক লৈ তেওঁ তেনেকৈ ক'ব নালাগে, যিহেতু শ্ৰীকৃষ্ণ ভগৱান নহয় মানুহ হয় বুলি কৈছে। তো বাকীখিনি বিতৰ্ক কৰা নাই। তো কি কৰিব লাগে অসমবাসী ৰাইজে ক'ব। তো অসমবাসী ৰাইজে কি কৰিব লাগে নালাগে তো আপোনালোকে কমেণ্ট বক্সটো খালী আছে, কমেণ্ট কৰক। ভিডিঅ'টো যদি ফেচবুকতো চাইছে, ইউটিউবতো চাইছে, তো আপোনালোকে কমেণ্ট কৰক কেনেকুৱা জুবিন দাক কি ক'ব লাগে কি ক'ব নালাগে। যিহেতু মানে কালি মই যিহেতু সেই প্ৰগ্ৰেমটোত বা অনুষ্ঠানটোত মই আছিলোঁ, তো সেইটো কাৰণে মই কৈছোঁ যিহেতু তাত বহুতখিনি বৰেণ্য ব্যক্তি আৰু বহুত মানুহ সকলো ৰাইজ আছিল, 10-15 হাজাৰ মানুহ। তো হঠাৎ এনেকৈ অনুষ্ঠানটো চলি থকাৰ মাজতে জুবিন দাই এনেকৈ আপোনাৰ মানে কথা কৈ দিলে ন, যে প্ৰভু ঈশ্বৰ শব্দটো মই বেয়া পাওঁ, ঘেণ্টা প্ৰভু ঈশ্বৰ। তো শ্ৰীকৃষ্ণ বোলে আপোনাৰ, তো সেইখিনিয়ে কথা আৰু শ্ৰীকৃষ্ণ বোলে মানুহ হয়, শ্ৰীকৃষ্ণ ভগৱান নহয়। তো তেতিয়াহ'লে ভগৱাননো কোন? তো সেইটোৱে কথা। তো জুবিন দাক ময়ো ভাল পাওঁ, তো কিন্তু মই জুবিন দাক বিতৰ্ক কৰা নাই, জাষ্ট কথাখিনিয়ে কৈছোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। তো কি কৰিব লাগে কি কৰিব নালাগে, জুবিন দাৰ ভুল হৈছেনে শুদ্ধ হৈছে, তো আপোনালোকে কওক। তো তলত কমেণ্ট বক্সটো খালী আছে, কমেণ্ট কৰক। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো মৰ্ণিং নিউ ভিডিঅ' আহি আছে, আপোনালোকে চাব। তো আজিলৈ বাই বাই।